চাওক, এইটো এটা বৰদোৱাৰ ৰাইজৰ বহু প্ৰত্যাশিত কাম এটা আমি হাতত লৈছোঁ। সমগ্ৰ অসমৰ মানুহে বিচাৰিছে যে গুৰুজনাৰ জন্মস্থানত যি সংস্কৃতিৰ ধাৰা আছে, সেই ধাৰা অধিক শক্তিশালী হওক। সেয়ে আমি বৰদোৱা থোলৰ গীত, নৃত্য, বাদ্য সম্পৰ্কীয় এই তিনিদিনীয়া আলোচনা চক্ৰ আয়োজন কৰিছিলোঁ। আৰু আমাৰ সৌভাগ্য বুলি ভাবিম যে অসমৰ স্বনামধন্য সত্ৰীয়া সংস্কৃতিৰ সাধকসকল আহি পেলাই এই যোৱা 2টা দিনত অংশগ্ৰহণ কৰিছে। আজিও কেইবাজনো বিশিষ্ট লোকে আহি পেলাই অংশগ্ৰহণ কৰিছে। নৃত্যাচাৰ্য পদ্মভূষণ বঁটা প্ৰাপক যতীন গোস্বামীৰ পৰা আৰম্ভ কৰি সদ্য সংগীত নাটক একাডেমী বঁটা প্ৰাপক মল্লিকা কন্দলীলৈকে বহু কেইগৰাকী অসমৰ স্বনামধন্য লোক আহি ইয়াত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিছে। আজিও ৰাইজৰ যিটো অংশগ্ৰহণ, শিকাৰুসকলৰ যিটো অংশগ্ৰহণ, সেইটোতো আমি অতি আপ্লুত। এয়া আচলতে এটা আৰম্ভণিহে। বৰদোৱা থোলৰ নৃত্য, গীত, বাদ্যক শুদ্ধ ৰূপত আমি জগত সভালৈ উলিয়াই দিয়াৰ বাবে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে যি উদ্যোগ লৈছিলে, সেই উদ্যোগ সফলভাৱে আৰম্ভ হৈছে। মই আমাৰ এই সফলতাত সহায় কৰা, সহযোগ কৰা, অংশগ্ৰহণ কৰা, উপস্থিত থকা সকলোলৈকে আমাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আমি এখন সংস্কৃতি চৰ্চা উপসমিতি গঠন কৰি দিছিলোঁ। সেই উপসমিতিয়ে যথেষ্ট দক্ষতাৰে, সক্ৰিয়তাৰে এই আয়োজনত আগভাগ লৈছে। তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু আমি গুৰুজনাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতে সৃষ্টি কৰি থৈ যোৱা সাংস্কৃতিক সমলসমূহ শুদ্ধ ৰূপত আমি জগত সভালৈ উলিয়াই নিয়াৰ ক্ষেত্ৰত যাতে সফল হওঁ, তাৰ বাবে গুৰুজনাই আমাক কৃপা কৰক, আমাক আশীৰ্বাদ প্ৰদান কৰক। হয়, এইটো এটা এক ঐতিহাসিক প্ৰচেষ্টা। এই প্ৰচেষ্টাৰ এইটো প্ৰথমটো খোজ যে বৰদোৱা থোলৰ গীত, নৃত্য, বাদ্যৰ যিটো হাৰত ইয়াৰ প্ৰচাৰ প্ৰসাৰ হ'ব লাগিছিল বা সংৰক্ষণ হ'ব লাগিছিল, সেইটো হাৰত হয়তো হোৱা নাছিল। যাৰ বাবে সমগ্ৰ অসমৰ এই থোল ব্যৱহাৰত থকা সকলো মানুহৰে এইটোৱেই কথা যে আমি কেনেধৰণে আগুৱাই যাব পাৰোঁ, কেনেধৰণে কি কৰিব পাৰোঁ, সেইটোক লৈ পেলাই বৰ চিন্তা ভাৱনা হৈ আছিল। সেইখিনিকে আমি মানে এটা পৰ্যায়ক্ৰমে আমি আগুৱাই নিয়াৰ প্ৰচেষ্টা হাতত লৈ বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে এই প্ৰথম পদক্ষেপ হিচাপে আলোচনা চক্ৰ, 3দিনীয়া আলোচনা চক্ৰ, 3টা বিষয়ত আমি অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। যোৱা 2টা দিনত গীত আৰু নৃত্যৰ ওপৰত আলোচনা চক্ৰ হৈ গৈছে। পদ্মভূষণ প্ৰাপক যতীন গোস্বামী ছাৰ, সংগীত নাটক একাডেমী বঁটা প্ৰাপক এই শেহতীয়াভাৱে তেওঁ ডক্টৰ মল্লিকা কন্দলী বাইদেউ, তৰালী শৰ্মা বাইদেউ, সুদৰ্শন ঠাকুৰ দেৱ, এনেধৰণৰ বহু বিশিষ্ট ব্যক্তি আমাৰ বৰদোৱা থোলৰ বৰগীতৰ এজন সাধক কৃষ্ণ গোস্বামী, তাৰপিছতে আজি খোলত থাকিব আমাৰ কুশ মহন্তদেৱ, তাৰপিছতে আমাৰ ৰঞ্জিত মহন্তদেৱ, এনেধৰণে এইসকল ব্যক্তি, শিৱসাগৰ খাটপাৰ সত্ৰৰ জ্যোতিষ্মান মহন্ত, এনেধৰণৰ যিসকল ব্যক্তি, যিসকল এই কৰ্মখিনিৰ লগত জড়িত, যিসকলে আজিলৈকে এই ধাৰাটোক আগুৱাই নিয়াত মানে নিজৰ সৰ্বোচ্চ দান কৰি আহিছে, এইসকল ব্যক্তিয়ে ইয়াত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এই থোলৰ গীত, নৃত্য, বাদ্যৰ ওপৰত তত্ত্বগধুৰ আৰু গভীৰভাৱে তেওঁলোকৰ বক্তৃতা ইয়াত উপস্থাপন কৰিছে। আৰু সেই ফালৰ পৰা আমাৰ এটা ধাৰণা হৈ আহিছে যে আমি যি পদক্ষেপ হাতত লৈছিলোঁ, সেই পদক্ষেপ সফলভাৱে সমাপ্তি হৈছেহি। এই প্ৰথম পদক্ষেপটো আমাৰ সফলতা হোৱাৰ বাবদ আমি আগন্তুক দিনত আমি ইয়াক আগুৱাই লৈ যাবৰ বাবে আমি সাহস পাইছোঁ, সমল পাইছোঁ, আৰু চেষ্টা কৰিম যাতে এই যি প্ৰথম খোজটো দিয়া হৈছে, এই প্ৰথম খোজতে সামৰণি নপৰি ইয়াক যাতে আমি সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰোঁ, তাৰ বাবে আমি যিমান দূৰ আমাৰ পৰা মানে কৰিব পাৰিম, আমি সিমানখিনি আমি কৰি পেলাই আগুৱাই যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু সকলোলৈকে ইয়াত উপস্থিত থকা সকলো সমল ব্যক্তি, সকলো অংশগ্ৰহণকাৰী, সকলোলৈকে থান পৰিচালনা সমিতিৰ ফালৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। আমাক এনেধৰণে সহায় সহযোগিতা কৰি যাওক। আমি এই দিশটোত, এই বৰদোৱা থোলৰ সমলসমূহ আগুৱাই লৈ যোৱাত আমি সদায় অপ্ৰাণ চেষ্টা কৰি যাম।